নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান নিউজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰ মতে প্ৰতিটো নতুন মাহতে নতুন নতুন গ্ৰহৰ গতি আৰু নতুন ৰাশিফল আনে। 2024 চনৰ আৰম্ভণিতে কিছু উত্থান পতন, কিছু নতুন অভিজ্ঞতা, মকৰ ৰাশিৰ বাবে বহুতো গুৰুত্বপূৰ্ণ শিক্ষা। জানুৱাৰী মাহে আপোনাক ধৈৰ্য আৰু জ্ঞান শিকাব, যদিও সময়ো উপযোগী সিদ্ধান্তই আপোনাৰ জীৱনৰ গতিপথো সলনি কৰিব পাৰে। আজিৰ মাহেকীয়া ৰাশিফলত আমি বিতংভাৱে অন্বেষণ কৰিম যে 2024 চনৰ জানুৱাৰী মাহটো মকৰ ৰাশিৰ বাবে কেনেকুৱা হ'ব আৰু ই আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, বিত্তীয়, স্বাস্থ্য, প্ৰেম জীৱন, বৈবাহিক জীৱন, পাৰিবাৰিক সম্পৰ্ক আৰু আধ্যাত্মিক জীৱনত কেনে প্ৰভাৱ পেলাব। শেষত আমি বিশেষ জ্যোতিষৰ প্ৰতিকাৰৰ বিষয়ে শ্বেয়াৰ কৰিম, যিয়ে আপোনাক নেতিবাচক প্ৰভাৱ কমোৱাত সহায় কৰিব পাৰে আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ অৱস্থান। 2024 চনৰ জানুৱাৰী মাহত বহুতো গুৰুত্বপূৰ্ণ গ্ৰহ প্ৰৱেশ হৈ আছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ মকৰ ৰাশিৰ ওপৰত পৰিব। সূৰ্যৰ যদি দেখা যায় মকৰ ৰাশিত সংক্ৰমণ, শনি কুম্ভ ৰাশিত অৱস্থিত, বুধ মকৰ ৰাশিত আৰু ধনু ৰাশিত মাজত সংক্ৰমণ হ'বলৈ গৈ আছে, আৰু শুক্ৰ বিত্ত আৰু সম্পৰ্কত প্ৰভাৱ পেলাব। মংগল গ্ৰহ সাহস আৰু খং দুয়োটা বৃদ্ধি কৰিব পাৰে। বৃহস্পতি ক্ৰমান্বয়ে সৌভাগ্যৰ উন্নতিৰ লক্ষণ। এই গ্ৰহবোৰৰ অৱস্থানৰ বাবে জানুৱাৰী মাহে মিশ্ৰিত ফলাফল আনে বুলি ক'ব পাৰি। সামগ্ৰিক ফলাফল আমি যদি চাওঁ, মকৰ ৰাশিৰ বাবে নতুন বছৰৰ প্ৰথম মাহটোৱে কেতিয়াবা সফলতা আৰু কেতিয়াবা বাধাৰ ইংগিত দিয়ে। এই মাহত আপুনি বুজিব লাগিব যে খৰখেদা নহয়, কৌশলহে সফলতাৰ চাবিকাঠি। বহু কাম সম্পূৰ্ণ হোৱাৰ মাজতে আবদ্ধ হৈ পৰিব পাৰে। কিছু পৰিকল্পনা পলম হ'ব। আবেগ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। ধৈৰ্য আৰু অনুশাসন বজাই ৰাখিলে মাহৰ মাজভাগ আৰু শেষৰ ফালে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, আমি জানো আহক যে 2024 চনৰ জানুৱাৰী মাহত কেৰিয়াৰনো আপোনাৰ কেনেকৈ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত সংগ্ৰাম আৰু সুযোগ দুয়োটা দিশতে আহিব। নিয়োজিত যিসকল আমাৰ জাতক জাতিকা আছে, মাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত চাপ বাঢ়িব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে মতানৈক্য সম্ভৱৰ। লক্ষ্য পূৰণত বাধা আহিব। চাকৰি সলনি বা পদত্যাগ কৰাৰ বিবেচনাৰ সৃষ্টি হ'ব পাৰে। আপুনি পাৰিলে এই সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। মাহৰ মাজভাগৰ পিছত আমি যদি চাওঁ, আপোনাৰ কঠোৰ পৰিশ্ৰমক হয়তো স্বীকৃতি দিয়া হ'ব। এটা স্থবিৰ প্ৰমোশ্যন বা বৃদ্ধিৰ আলোচনাৰ বাবে আহিব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে বদলিৰ সন্মুখীন হ'ব পাৰে। চাকৰি বিচাৰি থকাসকল প্ৰথম অৱস্থাত হতাশাৰ সন্মুখীন হ'ব পাৰে। পুৰণি যোগাযোগবোৰ হঠাতে কামত আহিব পাৰে। মাহৰ শেষৰ ফালে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে ব্যৱসায়িক ৰাশিফল, যিটো আপোনাৰ ব্যৱসায় আপোনাৰ এই মাহটো কেনেকৈ যাব। ব্যৱসায়িকসকলৰ বাবে 2024 চনৰ জানুৱাৰী মাহটো সংযম আৰু বুদ্ধিমান বিনিয়োগৰ সময়। মাহৰ আৰম্ভণিতে লোকচান হোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব কাম কৰাসকলৰ বাবে সাৱধানতা আৰু কাকো অন্ধভাৱে আপুনি বিশ্বাস নকৰিব। মধ্য আৰু পিছৰ অৰ্ধত যদি আমি চাওঁ, আজি মাজৰ চোৱা আপোনাৰ কেনেকৈ যাব। নতুন ক্লায়েণ্ট বিচাৰি পোৱাৰ সম্ভাৱনা। পুৰণি আবদ্ধ টকা ঘূৰাই দিয়া হ'ব পাৰে। অনলাইন বা ডিজিটেল ব্যৱসায়ৰ পৰা লাভ। এতিয়াৰ বাবে বৃহৎ বিনিয়োগ পিছুৱাই দিয়াটো ভাল হ'ব। এতিয়া জানো আহক যে আপোনাৰ এই মাহটো, যিহেতু 2024 চনৰ জানুৱাৰী মাহটো বিত্তীয় ৰাশিফল, আপোনাৰ আৰ্থিক দিশটোনো কেনেকৈ যাব আমি জানো আহকচোন। আৰ্থিক দৃষ্টিকোণৰ পৰা জানুৱাৰী মাহৰ প্ৰথমাৰ্ধ অলপ প্ৰত্যাহ্বানজনক হ'ব। অত্যধিক খৰচ, পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে খৰচ কৰা, চিকিৎসা বা বাহন সম্পৰ্কীয় খৰচ। কিন্তু মাহৰ মাজভাগৰ পিছত আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা। আবদ্ধ হৈ থকা ধন পোৱাৰ সম্ভাৱনা দেখা গৈছে। অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰি বাজেটত আপুনি ধ্যান দিয়ক। পাৰিবাৰিক জীৱন যদি চাওঁ, যে জানুৱাৰী মাহটো আপোনাৰ বাবে পাৰিবাৰিক জীৱননো কেনেকুৱা হ'ব। জানুৱাৰী মাহৰ আৰম্ভণিতে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ চিন্তাৰ বিষয় হ'ব পাৰে। আজি ঘৰৰ পৰিয়ালৰ ধৰি লওক আপোনাৰ কাৰোবাৰ স্বাস্থ্য আপোনাৰ বেয়া হ'ব পাৰে, তো এনেকৈ আপোনাৰ চিন্তাৰ বিষয় হ'ব পাৰে। আৰু ঘৰত মানসিক উত্তেজনা, বয়োজ্যেষ্ঠৰ লগত মতাদৰ্শগত পাৰ্থক্য,
জানুৱাৰী মাহৰ মাজভাগৰ পিছত যদি চোৱা হয় পাৰিবাৰিক পৰিৱেশৰ উন্নতি, ধৰ্মীয় বা শুভ অনুষ্ঠান, তীৰ্থযাত্ৰাৰ সম্ভাৱনা, গৃহিণী উপাসনাত অধিক সময় কটাও, আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি পাব। এতিয়া আমি জানো আহক যে আজি আপোনাৰ প্ৰেম ৰাশিফল, যিহেতু যিসকল প্ৰেমৰ বিষয়ে যদি আমি চাওঁ জানুৱাৰী মাহটো আপোনাৰ কেনেকৈ যাব। প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো সংবেদনশীল আৰু প্ৰেমৰ সম্পৰ্কে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। তৃতীয় পক্ষৰ বাবে ভুল বুজাবুজি হ'ব আৰু ছ'চিয়েল মিডিয়াত নিজৰ প্ৰেম জীৱন প্ৰদৰ্শন নকৰিব। গোপনীয়তা বজাই ৰখাটো অতি প্ৰয়োজনীয়। এককসকলৰ বাবে যদি চাওঁ, এককসকল যিসকল আছে, যিসকল বিয়া বাৰু পতা নাই, তেখেতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা গৈছে, কিন্তু খৰখেদাই ক্ষতিকাৰক হ'ব পাৰে। এতিয়া জানো আহক যে বিবাহিত জীৱন, যিসকল আপোনাৰ বিবাহিত জীৱন, পত্নীৰ লগত সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ। তুচ্ছ বিষয়ত তৰ্ক নকৰিব। আজি আপোনাৰ সৰু সৰু কিবা আপোনাৰ বিষয়ত তৰ্ক কিছুমান পৰি থাকে বা এনেকৈ আপুনি নকৰিব। ইগোৱে সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। এতিয়া আমি জানো আহক যে মাহৰ শেষৰ ফালে আজি আপোনাৰ শেষ সময়তনো আপোনাৰ কি হ'ব, সম্পৰ্কবোৰলৈ ঘূৰি আহিব মিঠাটা, যৌথ ভ্ৰমণ বা ধৰ্মীয় কাম কাজ সম্ভৱপৰ। স্বাস্থ্যৰ ৰাশিফল আমি যদি চাওঁ, যিহেতু আপোনাৰ স্বাস্থ্য, আমি জানুৱাৰী মাহটো স্বাস্থ্যটো কেনেকৈ যাব, আমি স্বাস্থ্যৰ দিশটো যদি চোৱা হয়, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জানুৱাৰী মাহৰ শেষৰ ফালে অলপ দুৰ্বল হ'ব পাৰে। সম্ভাৱ্য সমস্যাসমূহ যেনেকৈ ধৰি লওক আপোনাক ভাগৰ অনুভৱ কৰিব পাৰে বা আপোনাৰ ৰক্তচাপ, যিহেতু আপোনাৰ ৰক্তচাপৰ সমস্যা হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে বা মানসিক চাপ আপোনাক হ'ব পাৰে। আপুনি কি কৰিব, নিয়মীয়া ৰুটিন, যোগাসন, ধ্যান আদি অতি প্ৰয়োজনীয়। আধ্যাত্মিক আৰু মানসিক অৱস্থা, মন ইবাদত আৰু প্ৰাৰ্থনাত নিয়োজিত হ'ব। ধ্যান আৰু মন্ত্ৰ জপৰ জৰিয়তে মানসিক শান্তি, অতীতৰ পাপৰ পৰা মুক্তিৰ অনুভূতি। আপুনি কিছু সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। কাৰোবাৰ পৰা ধাৰ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। আৱেগিকভাৱে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। খং আৰু অহংকাৰ পৰিহাৰ কৰক। স্বাস্থ্যক আওকাণ নকৰিব। বিশেষ জ্যোতিষৰ প্ৰতিকাৰ আমি যদি চাওঁ, আপোনাৰ বজৰং বাণ আপুনি আবৃত্তি কৰিব পাৰে, বিশেষকৈ মংগলবাৰ আৰু শনিবাৰে। ৰাতিপুৱা গা ধুই ৰঙা কাপোৰ পিন্ধিব। হনুমানজীক ৰঙা কাপোৰ আৰু জেচমিন তেল আগবঢ়াওক। আপুনি বিশেষ প্ৰতিকাৰ আমি যদি চাওঁ, অন্যান্য প্ৰতিকাৰ আপুনি কৰিব পাৰে। শনিবাৰে দুখীয়াক কলা তিল দান কৰক। শনি মন্ত্ৰ ওম শনিশ্চৰাই নমঃ 108 বাৰ জপ কৰিব পাৰে। খং কম কৰিবলৈ হনুমান চলিচা আবৃত্তি কৰক। যদি চোৱা হয় এই মাহটো মকৰ ৰাশিৰ বাবে 2026 চনৰ জানুৱাৰী মাহত ই এটা পৰীক্ষাৰ মাহ আৰু এই মাহত আপোনাক শিকাব কেৱল ধৈৰ্য, অনুশাসন আৰু সময় উপযোগী সিদ্ধান্তই সফলতা লাভ কৰে। যদি আপুনি সংযম কৰে তেন্তে মাহৰ শেষৰ ফালে নিশ্চয় আপোনাৰ পক্ষত পৰিব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে মকৰ ৰাশিৰ আজি জানুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।